অবৈধ সম্পৰ্ক গঢ়ি ধ্বংস কৰিলে নিজৰ সংসাৰ। ডিগবৈত পৰস্তিৰ সৈতে অবৈধ সম্পৰ্ক বালিজানৰ যুৱক। 10 দিনতেই ভাঙি চুৰমাৰ হ'ল নৱবিবাহিতাৰ সপোন। এয়া কোনো নতুন কথা নহয়। এবাৰ ঘটনাৰ স্থান তৈলনগৰী ডিগবৈ। ডিগবৈ বালিজানৰ যুৱক IOCৰ কেণ্টিনৰ ঠিকাভিত্তিক কৰ্মচাৰী বিপ্লৱ দাসৰ অবৈধ প্ৰেম। নতুনকৈ বৈবাহিক জীৱন আৰম্ভ কৰা বিপ্লৱে মাত্ৰ 10 দিনৰ ভিতৰতেই অবৈধৰ পৰস্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ বাবে সপোনৰ সংসাৰ ফাট মেলাৰ লগতে নৱবিবাহিতাৰ গোচৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে আটক কৰিলে বিপ্লৱ দাসক। পত্নীৰ অভিযোগ অনুসৰি বিপ্লৱে এটা সন্তানৰ মাতৃৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু তাৰ পাছতো বিবাহত বহিছিল ধৃত বিপ্লৱ দাস। কিন্তু বৈবাহিক জীৱনৰ কেইদিনমানৰ পাছতেই বিপ্লৱৰ পত্নীয়ে অবৈধ সম্পৰ্কৰ কথা জানিব পৰাত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হৈছিল নৱবিবাহিতা পত্নীগৰাকী। অৱশেষত বিপ্লৱৰ পত্নীয়ে স্বামীৰ কৰ্মকাণ্ডৰ বিষয়ে পিতৃৰ গৃহত অৱগত কৰাত দুই পক্ষই বিপ্লৱক দীৰ্ঘদিনৰ পৰা কৰি অহা ভুলসমূহৰ শুধৰণি কৰিবলৈ অহৰহ বুজনি দিয়াৰ পাছতো বিপ্লৱে কৰাৰ অত্যাচাৰৰ বাবে অৱশেষত নপত্নীয়ে নিজৰ প্ৰাণৰ প্ৰতি অহা ভাবুকিক লৈ ডিগবৈ আৰক্ষীৰ কাষ চাপে। বিপ্লৱৰ পত্নীৰ এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে যোৱাকালি আটক কৰিলে ধৃত বিপ্লৱ দাসক। পৰস্তিৰ সৈতে গোপন সম্পৰ্ক বাৰ্তাই ৰখাৰ বিপৰীতে এগৰাকীৰ যুৱতীৰ জীৱন ধ্বংস কৰাৰ ওপৰত ভিত্তি কৰি বিপ্লৱ দাসক ডিগবৈ আৰক্ষীয়ে বিহিত ব্যৱস্থাৰ গ্ৰহণৰ দাবী জনাইছে পত্নীৰ পৰিয়ালৰ লগতে ডিগবৈ সচেতন মহল। মাত্ৰ 10টা দিন হৈছিলে বিয়া সোমোৱা। মোৰ মামাৰ ছোৱালী ভণ্টি হয়। এই 10টা দিনত এই যিজন যুৱক তেওঁৰ এগেইনষ্টত FIR হৈছে, তেওঁ এনেধৰণৰ নিৰ্যাতন কৰিছে যে দা লৈ কাটিবলৈ আহিছে আৰু ৰাতি গোটেই অকল তাইক বুলিয়ে নহয় মাক দেউতাককো খেদি লৈ ফুৰিছে। আৰু তাৰ এতিয়া পাছত বিয়াৰ পাছত গম পাইছে যে এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিলে আৰু আমাৰ এই ডিগবৈ থানাত যথেষ্ট সহযোগিতা কৰিছে। আমি এটাই অনুৰোধ জনাম যে এনেধৰণৰ যিসকল যুৱক, এইসকলে আচলতে নাৰীৰ প্ৰতি যি দুৰ্বলতা আছে তেওঁলোকক দৃষ্টান্তমূলক আচলতে শাস্তি দিব লাগে, যাতে ভৱিষ্যতে তাৰ নিচিনা আৰু কোনেও এনেধৰণৰ অপকৰ্ম কৰিব নোৱাৰে। এতিয়া এগৰাকী যুৱতীৰ ভৱিষ্যতটো ধ্বংস কৰি পেলালে। চিন্তা কৰক, তেওঁলোকে মাক দেউতাকেও পূৰ্বতে নিশ্চয় জানিছিলে যে এই মহিলাগৰাকীৰ সৈতে যুৱকজনৰ তেওঁৰ পুত্ৰৰ অবৈধ সম্পৰ্ক আছে। তেনে ক্ষেত্ৰত এই যুৱতীগৰাকীক কিয় তেওঁলোকে বিয়া পাতি দিব লাগিছিলে? কাৰণ ছোৱালীজনীৰ ভৱিষ্যতটো এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আজি তাই সেইখন ঘৰত সুৰক্ষিত অনুভৱ কৰিব পৰা নাই আৰু তাই ঘৰলৈ যাবলৈ কাৰণে বিচাৰি আছে বাৰে বাৰে যে মোক ইয়াত মাৰি পেলাব, ইয়াৰ পৰা লৈ যাওক। গতিকে আমি সমগ্ৰ ঘটনা বিৱৰি ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষী বিষয়াজনে যথেষ্ট সহযোগিতা আমাৰ সৈতে কৰিছে আৰু ইতিমধ্যে তেখেতক এৰেষ্ট কৰিছে আৰু হয়তো কিছু সময়ৰ পাছতে তেওঁক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গম পাব। যুৱকজনৰ নামটো কি আছিলে? বিপ্লৱ দাস। এতিয়া সময়হে ক'ব আৰক্ষী তথা আইনে কি ব্যৱস্থা গ্ৰহণ কৰে ধৃত বিপ্লৱ দাসৰ ওপৰত।